Bodoland, no rest. No rest, no rest. Standing ras lenge. Ras lenge, ras lenge. Standing ras lenge. Ras lenge, ras lenge. Divide Assam. Bodoland, Bodoland. State Bodoland. Bodoland, Bodoland. Standing. Divide Assam. Goदान जांख्रिथायनि सिमांजों गोदान जांख्रिथायनि सिमांजों आखाया 2003 मायथाइनि फेब्रुवारि खालि आन्दोलনৰ স্থিতি গ্ৰহণ কৰিছে। চাওক আমি বিজেপিটো দেখিবলৈ পাইছোঁ তেওঁলোকৰ দুমুখীয়া নীতিটো তেওঁলোকে চৰকাৰত অহাৰ পিছত তেওঁলোকে বড়োসকলৰ সমস্যা গোৰ্খালেণ্ডৰ সমস্যা বিভিন্ন সমস্যাটো সমাধান কৰিব বুলি 2014 চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল আৰু সেই মৰ্মে কিছুমান দিশত তেওঁলোকে আগবাঢ়ি আছে। আজি বিজেপিৰ এজন এমপিয়ে তেওঁ শীতকালীন যি অধিৱেশন সেই অধিৱেশনত তেওঁ বিদৰ্ভৰ কথাটো উত্থাপন কৰিব বুলি তেওঁলোকে প্ৰচাৰ চলাই আছে আৰু সেই কথাটো আমি সকলোৱে জানো। গতিকে বিজেপিয়ে যি মানে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে তেওঁলোকে কৈছিল যে যদি আমি শাসনত আহোঁ তেতিয়াহ'লে আমি বড়োসকলৰ সমস্যাটো সমাধান কৰি দিম। আজি দেখিবলৈ পাইছোঁ তেওঁলোকে বিভিন্ন ৰাজ্যৰ কথাটো তেওঁলোকে আলোচনাত আনিব বিচাৰিছে কিন্তু বড়োসকলৰ কথাটো তেওঁলোকে এতিয়াও পিছ পেলাই থৈ আছে। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ বিজেপিয়ে যি স্মলাৰ ষ্টেটৰ যি কনচেপ্ট স্মলাৰ ষ্টেট হ'লেহে ভাৰত উন্নত হ'ব সেই কনচেপ্টটো তেওঁলোকে 2014 চনৰ লোকসভা নিৰ্বাচনত প্ৰচাৰ কৰিছিল আৰু বড়োসকলৰ সমৰ্থন লৈছিল। সেইকাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ তেওঁলোকে বিদৰ্ভৰ লগতে বড়োসকলৰ যি সমস্যা সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে প্ৰস্তাৱ কৰিব লাগে। যেতিয়ালৈকে আমাৰ সমস্যাটো সমাধান নহয় তেতিয়ালৈকে আমাৰ আন্দোলনটো গণতান্ত্ৰিকভাৱে আমি চলাই যাম। য'ত মানে জনগণৰ মতামতটো গুৰুত্ব দিয়া হয় বুলি কোৱা হয়। আজি তৎসত্ত্বেও বড়োলেণ্ড সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে তেওঁলোকে আজিলৈকে সিদ্ধান্ত দিয়া নাই কাৰণ যিটো গণতান্ত্ৰিক মতামত এই অঞ্চলত বড়োলেণ্ড অঞ্চলত ইতিমধ্যে স্পষ্টভাৱে ওলাই পৰিছে যে বড়োলেণ্ড সমস্যাৰ স্থায়ী সমাধান লাগে আৰু সেইটো গুৰুত্ব নিদি পেলাই চৰকাৰে আজিলৈকে ডিলাইং টেকটিক্স তেওঁলোকে ব্যৱহাৰ কৰি আছে। দ্য বল ইজ অন দি কোৰ্ট অফ দি গভৰ্ণমেণ্ট নাও চৰকাৰৰ কোৰ্টত বলটো আছে। তেওঁলোকে আজি ৰাজনৈতিক এটা সিদ্ধান্ত ৰাজনৈতিক এটা ইচ্ছা আৰু কেবিনেট ডিচিশ্যন আৰু পাৰ্লিয়ামেণ্ট ডিচিশ্যনৰ প্ৰয়োজন যাতে বড়োলেণ্ড সমস্যাৰ স্থায়ী সমাধান হয় আৰু এইবিলাক নোহোৱাৰ কাৰণে আজি গভৰ্ণমেণ্টে ডিলাইং টেকটিক্স ব্যৱহাৰ কৰাৰ কাৰণে আজি আকৌ আন্দোলনৰ পথলৈ নামিবলৈ বাধ্য হৈছে। এতিয়া গভৰ্ণমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ আজি সংগ্ৰামী সংগঠন চবেই চৰকাৰৰ লগত আলোচনাত বহিছে আৰু তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰিছে যে এটা স্থায়ী সমাধানৰ কাৰণে সমাধান সূত্ৰ উলিয়াবৰ কাৰণে আৰু তেওঁলোকে যদি এই সমাধান সূত্ৰ উলিয়াব নোৱাৰে বড়োলেণ্ড সমস্যা যদি অনতিপলমে সমাধান কৰা নহয় তেতিয়া সংগ্ৰামী সংগঠন আছু BJCBM বা তেওঁলোকৰ লগত যিটো সহযোগী সংগঠন আন্দোলনৰ পথলৈ ঘূৰি যোৱাৰ বাহিৰে কোনো ৰাস্তা নাথাকিব। তেতিয়া হয়তো তাৰ কাৰণে চৰকাৰ জগৰীয়া হ'ব লাগিব। সেইকাৰণে মই আহ্বান জনাইছোঁ চৰকাৰলৈ The APSU, NDFB and People's Nation Committee for Bodoland Movement has organized this mass gathering and grand mass gathering to remind the government of India, and this is the wish of the people of this proposed Bodoland region, to immediately resolve the long pending Bodoland issue. And we are hopeful with the government of India that the democratic force of this country is very strong, and we have seen many examples that have taken place with the government of India recently. The bifurcation of Jammu and Kashmir into two union territories is one of the latest in the power of the state that you have utilized to resolve the issues politically in order to bring into a political solution. And this is the time in the line of formation of the other states in the country like Telangana and also the other states under Article 2 and 3. The government of India can come forward, and present government headed by
by the Narendra Modi ji is full power in the Parliament of Rajya Sabha and the Lok Sabha. Therefore, the movement group from the Bodoland region has a firm belief, and we have a firm and strong demand to resolve immediately, and also the long pending ceasefire negotiations that has been going on with the NDP Progressive and NDP with the government of India, and the democratic force of this region strongly demands at this time that the ongoing parliament session can decide to resolve these political issues. Along with the Bodoland issue, we want to resolve the political rights of the Bodos living in Assam, and also the scheduled tribe status, which was already accorded with the PTC Accord for the ST status of tribals for Bodos in Khargaon and Dimashao. And this is the time, the mass movement, we are reminding the government of India time and again to come forward and resolve this matter. And the rigorous turn of democratic movement is on the way, and we are demanding this, and we are asserting strongly from the movement groups that immediate solution is required, and the immediate solution is demanded from this region, and therefore this mass movement will go on as long as and when the government of India doesn't come to a solution of creating a separate state of Bodoland. 25 नभेम्बर खालि क'क्राझारनि नैबे खोला खारगावनि जाय फ्लाइअभार बिनि गाहायाव मोनसे गिदिर सुबुं जथुम लानाय जादों आरो बेखौ एबसु एनडिएबिपि आरो पिपल जयेन्ट एक्सन कमिटि फर बड'लेण्ड मुभमेन्ट जयै खालामनाय जादों मानोना जों दिनै नुदों नैबे माने विन्टार सिजन सोलिगासिनो दं जोंनि माने पार्लियामेन्टआव बेहाय माने विदर्भानि माने सुपार स्टेट बिसोर दा डिमान्ड खालामगासिनो दं बिनि बिलखौ मालाय बिथांमोना सासे बिजेपिनि एमपि दं हिसाबै बिथांमोनहा दिनै उत्थापन खालामनायनि खोथा दङ बेजों लोगोसे दिनै नागा एकर्डनि दाख्लैबो खोथा सावरायदोंमोन होमबा जों नायदों जोंनि जा बड'लेण्ड डिमान्ड बड'लेण्ड दाबिनाय सोमावसारनाय बेयो जोंना माने बिथांमोननि सिननायबो जोंना बिराद सिगांनि बाथ्रा जोंना 50 बोसोर बारलांबाय आरो बे 50 बोसोराव जेनेबा छत्तीसगढ़ जालांबाय तेलेंगाना जालांबाय आरो दाख्लैसो माने जम्मु एन्ड काश्मीरखौ माबानानै लादाख आरो जम्मु एन्ड काश्मीर माने इउनाइटेड खालामबाय होबाय होमब्ला थेवब्लाबो जोंनि बड'लेण्डनि जा इस्यु बियो माने समाधान खालामनानै होआखै बिथांमोनहा होमबा जों दिनै बेखौनो नायदों जाहाथे बिथांमोनहा माने जोंनि बड'लेण्डनि जा सोमावसारनायनि माने इस्युनि बर'फोरनि जेंनानि समाधान फैयो जों बेखौ नायदों आरो जों बेखौ नायदों जे बिथांमोनहा दिनै जों दिनै जेरै लादों जों गुबुन गुबुन प्रग्राम लागोन जों फैगौ डिसेम्बरनि 9 अक्ट'आवबो जोङो विदर्भा आरो बड'लेण्ड दाबिग्रा जों जयै दिल्लीयाव मोनसे हाबाफारि लानाय जादों आरो बिनि अनगायैबो जोङो माने सोमावसारनायखौ जों लांबाय थागोन मानोना जोंनो माने जोंनो फिसा एकर्डखौ जों नाङा जोंनो एकर्ड जायोब्ला जाय माने जोंनि हप्स एन्ड एसपिरेसनखौ जोंनि डिमान्डखौ फुलफिल खालामनो हानाय जाहाथे जों बे जानानै थाङो बेनि थाखाय जोङो गिदिरनिफ्राय जों गिदिरसिन सोमावसारनायखौ जों लांबाय थागोन